গুৱাহাটীত সংঘটিত হৈছে এক অদ্ভুত ঘটনা ৰাজহুৱা শৌচাগাৰত চলিছে হোটেল ব্যৱসায় গুৱাহাটীৰ আৰ্যনগৰত সংঘটিত হৈছে অদ্ভুত ঘটনা লায়ন্স ক্লাবে নিৰ্মাণ কৰা ৰাজহুৱা অনাময় স্থানত হোটেল ব্যৱসায় চলাইছে একাংশই ঘটনাক লৈ এতিয়া খৰব হৈ পৰিছে মধ্য গুৱাহাটী ছাত্ৰ সন্থা অস্বাস্থ্যকৰ পৰিৱেশত হোটেল খোলাক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে ছাত্ৰ সন্থা আমি পোনপটীয়াকৈ যাবলৈ বিচাৰিছো সেই স্থানত উপস্থিত আছে আমাৰ সাংবাদিক পুলক মহন্ত ইতিমধ্যে আমি সেইসমূহ দৃশ্য দেখিবলৈ পাইছো সোশ্যাল মিডিয়াত এটা পাব্লিক টয়লেট আৰু টয়লেটৰ সন্মুখত আছে ৰেষ্টুৰেণ্ট হোটেল গতিকে এই কাৰ্য কিমান দূৰলৈকে গ্ৰহণযোগ্য বা কিমান সমীচীন হিয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই কিন্তু কথাটো হৈছে এই কাৰ্যক লৈ এতিয়া খুব প্ৰকাশ কৰিছে ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে তেওঁলোকৰ প্ৰতিক্ৰিয়াসমূহ শুনিম লগতে এই যি আচলতে হোটেল খোলাৰ যি সিদ্ধান্ত সেই সিদ্ধান্ত কাৰ কোনে এই কাৰ্য সংগঠিত কৰিছে আমাক সবিশেষ তথ্য জনাব পুলক নিশ্চয় কৰি ঋতুমণি আসলে অসম্ভৱকো সম্ভৱ কৰিব পৰা কাৰ্য কেৱল অসমতে সংঘটিত হয় মোৰ পাছফালে আসলে এখন এটা বিশেষ পাব্লিক টয়লেট আছে আমি যদি দেখুৱাওঁ এয়া হৈছে পাব্লিক টয়লেট আৰু স্থান হৈছে আৰ্যনগৰ পূৰ্বৰ চাৰাপভাটি বৰ্তমানৰ আৰ্যনগৰ আৰু যিখন ইয়াৰ ITI আছে বা যি আৰ্য কলেজ আছে সেই কলেজৰ ঠিক সন্মুখতে এই বিশেষ পাব্লিক টয়লেটটো আছে আৰু পাব্লিক টয়লেটটো নিৰ্মাণ কৰিছিলে লায়ন্স ক্লাবে এতিয়া আমি ভিতৰলৈ যদি সোমাই যাওঁ আমি যদি কিছু ভিতৰলৈ প্ৰৱেশ কৰি যাওঁ পৰিৱেশটো দেখুৱাম প্ৰথমতে এখন ফলক আপোনালোকক দেখুৱাই লৈছোঁ যিখন ফলকত স্পষ্ট ৰূপত লিখা আছে যে পাব্লিক টয়লেট আৰু এই পাব্লিক টয়লেটটো নিৰ্মাণ কৰিছিলে লায়ন্স ক্লাবৰ উদ্যোগত কেইবাটাও তাৰ সহযোগী পাৰ্টনাৰ আছিলে ফাউণ্ডেশ্যন আছিলে সেইকেইটাৰ সহযোগত তেওঁলোকে এই পাব্লিক টয়লেটটো নিৰ্মাণ কৰিছিলে এক মহৎ উদ্দেশ্য এই বৃহত্তৰ অঞ্চলটোৰ যিসকল স্থানীয় ৰাইজ তেওঁলোকক সকাহ দিবলৈ বিশেষকৈ ওচৰতে যিহেতু কেঞ্চাৰ হস্পিটেল আছে গতিকে তালৈ নিতৌ যি ৰোগী আহে বা আত্মীয় আহে তেওঁলোকে অনাময় ব্যৱস্থাৰ বাবে এই বিশেষ পাব্লিক টয়লেটটো নিৰ্মাণ কৰা হৈছিলে যিটো বহুৱে প্ৰয়োজনীয় আছিল আৰু পাব্লিক টয়লেটটো আজিৰ তাৰিখত চলাই আছে লায়ন্স ক্লাবে কাৰণ লায়ন্স ক্লাবৰ উদ্যোগতে এই পাব্লিক টয়লেটটো নিৰ্মাণ কৰা হৈছিলে আমি যদি কিছু পৰিৱেশটো প্ৰথমে দেখুৱাই লওঁ পাব্লিক টয়লেটটো চাওক খুব সুন্দৰকৈ সেইখিনি চাফ চিকুণতা ৰখা হৈছে পাব্লিক টয়লেটটো যেনেধৰণে ব্যৱহাৰ কৰা হয় সেইখিনি ইয়াত কৰিবলৈ দিয়া হৈছে ইয়াত নিৰ্দিষ্ট এগৰাকী মানুহ থাকে এইখিনিলৈকে ঠিকেই আছিলে এইফালে যদি চাই মহিলাৰ বাবে আৰু এইফালে যদি চাই পুৰুষৰ বাবে আৰু এয়া যদি কোনো বিশেষভাৱে সক্ষম লোক থাকে তেনেহ'লে বিশেষভাৱে সক্ষম লোকৰ বাবে এই পাব্লিক টয়লেট কিন্তু এইখিনিলৈকে ঠিকেই আছিলে ভিতৰলৈ যদি চাই পাব্লিক টয়লেটৰ গাতেই লাগি আছে অৰ্থাৎ এই স্থানটো লায়ন্স ক্লাবে পাব্লিক টয়লেটৰ বাবে চৰকাৰৰ পৰা অৰ্থাৎ GMCৰ পৰা লৈছিলে আৰু লৈ তেওঁলোকে পাব্লিক টয়লেট নিৰ্মাণ কৰিলে কিন্তু তাৰ পিছত আপোনালোকে যিটো দেখিব কাৰুকাৰ্য এখন হোটেল আৰু এই হোটেলখনৰ যিটো ফ্ৰিজ আপোনালোকে দেখিছে ফ্ৰিজটো একেবাৰে সেই ফলকখনৰ কাষতে য'ত পাব্লিক টয়লেট বুলি লিখা আছে সেই তাৰ কাষতে ফ্ৰিজটো ৰখা হৈছে যিখন ৰেষ্টুৰাঁ ইয়াত নাম দিয়া হৈছে সেই বিশেষ ৰেষ্টুৰাঁখন আপোনালোকে দেখিছে পাকঘৰ ৰেষ্টুৰাঁ আৰু যদি এইফালে দেখুৱাওঁ ইয়াত যিসকল ইয়াত আহিছে লোক খাবৰ বাবে তেওঁলোকে খাদ্য বৰ্তমানেও গ্ৰহণ কৰি আছে আমি তেওঁলোকক অসুবিধা নিদিওঁ দূৰৰ পৰা সেই দৃশ্যসমূহ দেখুৱাইছোঁ আৰু এনেকৈ সেই পাব্লিক টয়লেটৰ সন্মুখতে অৰ্থাৎ ভিতৰতে পাব্লিক টয়লেটৰ ভিতৰতে এনেকৈ ইয়াত বিভিন্ন ব্যঞ্জনৰ যিসমূহ খাদ্য আছে সেইসমূহ ইয়াত ৰখা হৈছে এয়া কাৰ্য আচলতে কিমান দূৰ গ্ৰহণযোগ্য এয়া চৰকাৰ প্ৰশাসন বা যি বিভাগীয় লোক আছে তেওঁলোকে বিচাৰ বিবেচনা কৰিব কিন্তু আজি এই কাৰ্য দেখি মধ্য গুৱাহাটী ছাত্ৰ সন্থাই হওক বা বাকী যিসমূহ সংগঠন হওক তেওঁলোক কিন্তু যথেষ্ট সৰব হৈছে আহি ইয়াত উপস্থিত হৈছে আমি যদি দেখুৱাওঁ ছাত্ৰ সন্থাৰ তৰফৰ পৰাও কেইবাগৰাকীও আহিছে তাৰ সমান্তৰালকৈ বিভিন্ন দল সংগঠনৰ কেইবাগৰাকীও আহিছে মই পোনে পোনে তেওঁলোকৰ কাষলৈ যাম যি কাৰ্য আচলতে সংঘটিত হৈছে তেওঁলোকেনো কি কয় মই সেয়া জানিব বিচাৰিম চাওক এটা পাব্লিক টয়লেট তাৰ ভিতৰতে এখন ৰেষ্টুৰাঁ কিমান দূৰ হাইজিন অতিকৈ দুৰ্ভাগ্যজনক কথা আজি কেইদিনমান আগতে আমি দেখিছিলোঁ জাপানৰ প্ৰধানমন্ত্ৰী অহাৰ গইনালৈ আমাৰ যিসমূহ গুৱাহাটীৰ উৰণ সেতু আছিল সেই উৰণ সেতুসমূহৰ তলত যিসমূহ ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ী আছিল যিসমূহ দিন হাজিৰা কৰি খাটি খোৱা লোক আছিল সেই গোটেইবিলাকৰ দোকান পোহৰ তেওঁলোকে ৰাতিৰ ভিতৰতে এই চৰকাৰখনে আঁতৰাই দিছে তাত আমাৰ ক'বলগীয়া নাই তেওঁলোকে আঁতৰাইছে তেওঁলোকে যদি অবৈধভাৱে বেদখল কৰি পেলাই যদি আছিল তেনে আঁতৰাইছে কিন্তু এতিয়া কথাটো হ'ল গুৱাহাটীৰ আৰ্যনগৰত এই ইয়াতে আপুনি দেখিছে এই উৰণ সেতুৰ তলত ইয়াতে পাব্লিক টয়লেট লায়ন্স ক্লাব অফ আপোনাৰ গুৱাহাটী আৰু গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যনৰ সহযোগত উদ্যোগত এক ইয়াতে পাব্লিক টয়লেট নিৰ্মাণ কৰা আছে য'ত মানুহৰ শৌচ পেচাব কৰাৰ কাৰণে সুবিধাৰ কাৰণে তেওঁলোকে নিৰ্মাণ কৰিছে কিন্তু এতিয়া কাৰোবাৰ আশীৰ্বাদত এতিয়া একচামে ইয়াতে ব্যৱসায় কৰিবলৈ বিচাৰিছে তেওঁলোকে এই পাব্লিক টয়লেটৰ ভিতৰত তেওঁলোকে ৰেষ্টুৰেণ্ট হোটেল খোলাৰ দৰে এক দুৰ্ভাগ্যজনক আৰু আজব ঘটনা ইয়াতে সংঘটিত হৈছে আমাৰ পোনপটীয়া প্ৰশ্ন যদি ব্ৰিজৰ তলত এখন আপোনাৰ সৰু দোকান দিব নোৱাৰি
তাৰ পৰা আঁতৰাই দিয়া হ'ল, ৰাতিৰ ভিতৰত উচ্ছেদ কৰি দিয়া হয়, তেনেহ'লে কাৰ আশীৰ্বাদত তেওঁলোকে এই পাব্লিক টয়লেটটো এনেকৈ অবৈধভাৱে দখল কৰি ইয়াতে ৰেষ্টুৰেণ্ট খুলিব? আজি তেওঁলোকে পাব্লিক টয়লেটত তেওঁলোকে ৰেষ্টুৰেণ্ট খুলিছে, কাইলৈকে তেওঁলোকে ইয়াৰে ব্ৰিজৰ তলতে হোমষ্টে খুলি দিব। ইয়াতে দেখিছেনে আপোনালোকে চাব মন কৰিলে, এই ব্ৰিজৰ ভিতৰতে আপোনালোকে এই ফেনবিলাক লগাইছে। এইবোৰ পাৰ্মিশ্যন কোনে দিলে? ফেন লগাইছে তেওঁলোকে, এইবোৰ ৰাজহুৱা প্ৰপাৰ্টি, ইলেক্ট্ৰিচিটি ব্যৱহাৰ কৰিছে, এইবোৰ ব্যৱহাৰ কৰা তেওঁলোকৰ অধিকাৰ কোনে দিলে? কাৰ আশীৰ্বাদ আছে এওঁলোকৰ ওপৰত? আমাৰ পোনপটীয়া প্ৰশ্ন। আৰু সাধাৰণ মানুহে যদি কৰিব নোৱাৰে, সাধাৰণ মানুহে যদি ইয়াতে সৰু সৰু দোকান দি পেলাই খাব নোৱাৰে, তেনেহ'লে এনেকে আপোনাৰ চাওকচোন কিমান স্পেচ লৈছে। এই আয়াৰ্ছ পাকঘৰ ৰেষ্টুৰেণ্ট বুলি এই ৰেষ্টুৰেণ্টখনে ইয়াতে কিমান স্পেচ লৈ, কিমান ঠাই লৈ পেলাই ইয়াতে এই ৰেষ্টুৰেণ্টখন নিৰ্মাণ কৰিছে, অতিকৈ দুৰ্ভাগ্যজনক। আৰু এটা স্পষ্ট কথা আমাৰ GMC আৰু চৰকাৰলৈকে, যদি সৰু সৰু মানুহবিলাকে ইয়াতে দোকান দি খাব নোৱাৰে, ইয়াতে বিবৰৰ সন্মুখতে বিবৰৰ কেঞ্চাৰ ইনষ্টিটিউট আছে, তাত লৈ দৈনন্দিন হাজাৰ হাজাৰ ৰোগী আহে, ৰোগীৰ অভিভাৱকসকল আহে, ইয়াতে খাবলৈ বিচাৰে। এই সন্মুখৰ পৰা পদপথৰ পৰা সম্পূৰ্ণ চব দোকান পোহৰবিলাক উঠাই দিয়া গ'ল। কিন্তু কাৰ আশীৰ্বাদত? কেৱল মাত্ৰ পাব্লিক টয়লেটৰ ভিতৰত এই হয় নিশ্চয়কৈ পুলক মহন্ত, আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।